নমস্কাৰ মই ছাত্ৰ ছাত্ৰীসকল আজিৰ পৰা তোমালোকৰ ক্লাছ 12 ইকনমিক্সৰ এটা খুব ইম্পৰ্টেন্ট চেপ্টাৰ মই ষ্টাৰ্ট কৰিম যিটোৰ নাম নেশ্যনেল ইনকাম এণ্ড ৰিলেটেড এগ্ৰিগেটছ অসমীয়াত হেতুকে কোৱা হৈছে জাতীয় আয় আৰু ইয়াৰ সম্পৰ্কিত সমষ্টিসমূহ এতিয়া এই চেপ্টাৰটো আমাৰ বাবে খুব ইম্পৰ্টেন্ট হ'ব নামটো শুনি হয়তো তোমালোকৰ অকমান জটিল যেন অনুভৱ হ'ব পাৰে কিন্তু মই চেষ্টা কৰিম যিমান দূৰ পাৰি তাক ইজি কৰি ব্ৰেকডাউন কৰিবৰ কাৰণে তাৰ তথ্যবোৰ তাৰ যিখিনি আমাৰ কনসেপ্ট আছে সেইখিনি আমি বুজিবলৈ যত্ন কৰো মোৰওভাৰ এই চেপ্টাৰটো আমাৰ কেৱল এক্সামৰ কাৰণে যে ইম্পৰ্টেন্ট তেনেকুৱা নহয় ইয়াৰ ধাৰণাবোৰ আমাৰ ডে টু ডে লাইফতো দৈনন্দিন জীৱনতো ইউজ হয় গতিকে এইখিনিয়ে তোমালোকৰ ইনফেক্ট স্মাৰ্টনেস টু ইনহেন্স কৰিব বুলি মোৰ এটা ধাৰণা গতিকে পলম নকৰি আমি চেপ্টাৰটো আৰম্ভ কৰো তাৰ বিষয়ে আমি শিকিবলৈ যত্ন কৰো যত যত প্ৰয়োজন হয় তাত অকমান তোমালোকে নোট ডাউন কৰি ল'ব পাৰিবা কিছু কথা আৰু বাকিবোৰ মই তোমালোকক মুখে মুখে হলেও কথাবোৰ কৈ যাম একেবাৰে আৰম্ভণিতে আমি জানিব লাগিল জাতীয় আয় বা নেশ্যনেল ইনকাম মানি কি ইয়াৰ প্ৰথমতে আমি অৰ্থটো বুজি ল'ব লাগিল এতিয়া চোৱা একেবাৰে সাধাৰণ ভাষাত যদি ক'ব লাগে এজন সাধাৰণ ব্যক্তিৰ ভাষাত তেতিয়া হলে জাতীয় আয় বুলি ক'লে দেশ এখনৰ চাৰিমাৰ ভিতৰত এটা নিৰ্দিষ্ট বছৰত যিমানবোৰ দ্ৰব্য আৰু সেৱা উৎপাদন হয় সেই দ্ৰব্য আৰু সেৱাখিনিৰ মূল্যকে আমি কম দেশখনৰ জাতীয় আয় জিডিপি বুলি এটা শব্দ তোমালোকে একৰণমি এটা ছুটিকৈ সংক্ষিপ্তকৰণ এটা শুনি থকা গতিকে আমি দেখিম যে এটা নিৰ্দিষ্ট বছৰত দেশখনৰ চাৰিমাৰ ভিতৰত যিমানবোৰ দ্ৰব্য আৰু সেৱা উৎপাদন হৈ আছে সেইবোৰৰ মুদ্ৰা মূল্যকে আমি কম দেশখনৰ জাতীয় আয় ইয়াক এনেকৈ বুজি ল'ব পাৰা ধৰা হল দেশখন এজন ব্যক্তি আৰু সেই ব্যক্তিজনে বিভিন্ন অৰ্থনৈতিক কাৰ্যৰ জৰিয়তে যিখিনি মুদ্ৰা অৰ্জন কৰিব আয় অৰ্জন কৰিব সেইখিনিয়ে হ'ব ব্যক্তিজনৰ আয় এই উদাহৰণটোত ব্যক্তিজনৰ আয়ক আমি দেশখনৰ আয় বুলি কম ইমানেই সহজ এতিয়া ইয়াতে মই এটা শব্দ উল্লেখ কৰিছো অৰ্থনৈতিক কাৰ্যনো আকৌ কি সেইটো বুজি ল'ব লাগিল তাৰ ধাৰণাও জটিল নহয় এটা উদ্যোগত দ্ৰব্য উৎপাদন কৰা প্ৰক্ৰিয়াটো অৰ্থনৈতিক কাৰ্যৰ অংশ যদি এজন কৃষকে তেওঁৰ কৃষি কাৰ্যৰ জৰিয়তে শস্য উৎপাদন কৰি আছে তাকো আমি অৰ্থনীতিৰ ভাষাত অৰ্থনৈতিক কাৰ্য বুলিয়ে কম আনকি বেংকিং ইন্স্যুৰেন্স এনেকুৱা প্ৰতিষ্ঠানবিলাকে যে সেৱা আগবঢ়ায় সেই সেৱাবোৰৰ প্ৰদান কৰা কাৰ্যখিনিকো আমি অৰ্থনৈতিক কাৰ্য বুলিয়ে কম গতিকে সামগ্ৰিকভাৱে মুদ্ৰা বা আয় অৰ্জনৰ লগত জড়িত আটাইবোৰ কাৰ্যকে আমি কম অৰ্থনৈতিক কাৰ্য গতিকে এই অৰ্থনৈতিক কাৰ্যবোৰ সম্পাদন কৰি দেশখনৰ ভিতৰত আমি যিমানখিনি আয় অৰ্জন কৰো সেইখিনিয়ে হ'ব দেশখনৰ জাতীয় আয় তো এইটো এটা একদম সহজ ধাৰণা এতিয়া আহি গ'ল যে আমি জাতীয় আয় জানিব কিয় লাগে স্বাভাৱিক উত্তৰ যে যদি আমি দেশখনৰ জাতীয় আয়ৰ কথা জানিব পাৰো তেতিয়া হলে দেশখনৰ আমি আৰ্থিক অৱস্থাৰ বিষয়ে জানিব পাৰিম আৰু আৰ্থিক অৱস্থাৰ বিষয়ে জানিলে এটো ভাল হ'ব যে চৰকাৰে যিমানবোৰ নাগৰিকসকলৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিবৰ কাৰণে আঁচনিবোৰ লয় পৰিকল্পনা কৰে সেই পৰিকল্পনাবোৰ বাস্তৱত ৰূপায়ণ কৰিবলৈ কিমান ৰিসোৰ্সেস আছে অৰ্থাৎ কিমানখিনি সম্পদ আছে সেই সম্পদখিনিৰ পৰিমাণ জানিব পাৰে আগতীয়াকৈ গতিকে আয় গণনা কৰাটো খুবেই প্ৰয়োজনীয় তাৰ পিছৰ প্ৰশ্ন আহিব মনলৈ যে আয় গণনা কেনেকৈ কৰা যায় এজন ব্যক্তি বা এটা পৰিয়ালৰ আয় গণনা কৰিবৰ বাবে আমি কি উপায় লওঁ নিশ্চিত যে এই ব্যক্তি বা পৰিয়ালটোৰ কোন কোন উৎসৰ পৰা কি উপাৰ্জন হয় কিমান টকা উপাৰ্জন হয় সেই আটাইবোৰ আমি হিচাপ কৰি উলিয়াম আৰু তাক পৰস্পৰ যোগ কৰি দিম দিলে আমি পাম জাতীয় পৰিয়ালটো বা ব্যক্তিজনৰ আয় দেশখনৰ ক্ষেত্ৰতো সেইখিনিয়ে কৰিম মাত্ৰ দেশখনৰ ক্ষেত্ৰত এই কামটো কৰিবলৈ অকমান সমস্যা কি দেশখনৰ ক্ষেত্ৰত পৰিসৰটো ডাঙৰ তাত বাদে বেলেগ একো সমস্যা নাই ব্যক্তি বা পৰিয়ালৰ আমি যি ধৰণে আয় গণনা কৰিব পাৰো ঠিক একে ধৰণে দেশখনৰো গণনা কৰিব পাৰিম তো ইয়াতে আমি ইয়াৰ পিছৰ পৰ্যায়ত এটা কথা জানিব লাগিল যে জাতীয় আয় কোনবোৰ উপাংশ বা কোনবোৰ উপাদানৰ লগত জড়িত এই যে মই নামটোৰ ক্ষেত্ৰত কৈছো সম্পৰ্কিত সমষ্টিসমূহ এই সম্পৰ্কিত সমষ্টিসমূহ কি মানে জাতীয় আয়ৰ অংশ এক প্ৰকাৰ ক'ব লাগিলে বা জাতীয় আয়ৰ প্ৰকাৰ সহজ ভাষাত ক'লে তো এই প্ৰকাৰসমূহ আমি যেতিয়া জানিম তেতিয়া হলে জাতীয় আয়ৰ ধাৰণাটো আমাৰ স্পষ্ট হৈ যাব তাক গণনা কেনেকৈ কৰিব পাৰো সেই কথাখিনিও আমি বুজিব পাৰিম
কিন্তু তাকো আৰু সহজ কৰিবৰ কাৰণে মই কি ব্যৱস্থা কৰিছো যে এই সম্পৰ্কিত সমষ্টিসমূহ যদি আমি জানিব লাগে তেতিয়া হলে কেইটামান বিশেষ শব্দ যিবোৰ কেৱল জাতীয় আয় আৰু অৰ্থনীতিৰ ক্ষেত্ৰতে আমি প্ৰয়োগ কৰো সেই শব্দবোৰৰ অৰ্থবোৰ আমি জানিব লাগিব এইবোৰো কোনো একেবাৰে ৰকেট সায়েন্সৰ কথা নহয় যিবোৰ আমি ব্যৱহাৰ কৰো আমি দৈনন্দিন জানো বুজো এনেকুৱা শব্দবিলাককে ইয়াত অকমান সূক্ষ্মভাৱে আমি ইম্পৰ্টেন্স দি বুজি গলেই হ'ল তেনেকুৱা দুটা শব্দ প্ৰথমতে মই কওঁ এটা হৈছে দ্ৰব্য আৰু আনটো হৈছে সেৱা প্ৰায় অৰ্থনীতিত আমি এই দুটা শব্দ ব্যৱহাৰ কৰি থকা দেখা পাওঁ দ্ৰব্য আৰু সেৱা ইংৰাজীত আমি এটা কম গুডছ বুলি আনটো কম সাৰ্ভিস দ্ৰব্য কাক ক'ব সৰু এজন শিশুৱেও ক'ব পাৰিব স্কুল যোৱা যিজনে অকমান হয়তো শিক্ষাৰ লগত জড়িত হৈছে তেওঁ ক'ব পাৰিব যে দ্ৰব্য বুলি ক'লে ইয়াৰ ফিজিক্যাল প্ৰেজেন্স থাকিব লাগিব কায়িক উপস্থিতি অৰ্থাৎ হাতেৰে চুব পাৰিম যাক যিটো আমি চকুৰে দেখা পাম এনেকুৱা বস্তুবোৰকে আমি কি কম দ্ৰব্য বুলি কম ইয়াৰ ক্ষেত্ৰতো আমি সেইটো অৰ্থকে ৰাখিম যে যিটো আমি বস্তু চকুৰে দেখা পাইছো হাতেৰে চুব পাৰিছো ব্যৱহাৰ কৰিব পাৰিছো সেইবোৰকে কোৱা হ'ব দ্ৰব্য বুলি আনহাতে সাৰ্ভিস অৰ্থাৎ সেৱা কি সেৱা হৈছে এটা কাৰ্যটো এনেকুৱা কাৰ্য যিটোৱে আমাৰ কোনো এটা কাম মানে কৰিবলৈ সহায় আগবঢ়ায় যেনেকৈ পৰিবহনৰ কথা ক'ব পাৰো যোগাযোগৰ কথা ক'ব পাৰো বেংক বা বীমাৰ সেৱাৰ কথা ক'ব পাৰো ই এটা কাৰ্য বা এটা সুবিধাৰ সৃষ্টি কৰে কাকো কোনো চকুৰে দেখা পোৱা দ্ৰব্য এটা আগবঢ়াই নিদিয়ে বা বস্তু এটা আগবঢ়াই নিদিয়ে মাত্ৰ ই এটা অন্যৰ হৈ কাম কৰি দিয়াৰ সুবিধা প্ৰদান কৰে তাক আমি সেৱা বুলি কম তাৰ পিছত আৰু এটা ধাৰণা আমি প্ৰায় ইয়াত প্ৰয়োগ কৰি থাকো হেতু হৈছে কি চূড়ান্ত দ্ৰব্য এই যে দ্ৰব্য বুলি অকমান আগতে কৈছিলো চকুৰে দেখা পোৱা বস্তুবোৰ হাতেৰে চুব পৰা তাক আকৌ আমি দুটা ভাগত বিভক্ত কৰো এটা কৈছো আমি চূড়ান্ত দ্ৰব্য বুলি আৰু এটা কওঁ আমি মধ্যৱৰ্তী দ্ৰব্য বুলি ইংৰাজীত কোৱা হ'ব ফাইনেল গুডছ চূড়ান্ত দ্ৰব্য আৰু আনটো কোৱা হৈছে ইন্টাৰমিডিয়েট গুডছ বা মধ্যৱৰ্তী দ্ৰব্য এটা চূড়ান্ত দ্ৰব্য কি ৰেডি টু ইউজ আনিছো ব্যৱহাৰ কৰিছো আৰু তাক বেলেগ একো কৰিবলগীয়া নাই অৰ্থাৎ তাক আকৌ ৰূপান্তৰ কৰি ল'বলগীয়া প্ৰেছাৰ নাথাকে তো এনেকে ক'ব পাৰা পৰিয়ালসমূহে যিবোৰ দ্ৰব্য আমি ক্ৰয় কৰি আনো সেই আটাইবোৰ দ্ৰব্যকে আমি ক'ব পাৰো এক প্ৰকাৰ চূড়ান্ত দ্ৰব্য কিয়নো আমি আমাৰ কেৱল অভাৱ পূৰণৰ বাবে এনেবোৰ সামগ্ৰী কিনি আনো গতিকে চূড়ান্ত দ্ৰব্য বেলেগ একো নহয় যিবোৰ দ্ৰব্য ৰেডি টু ইউজ উদাহৰণস্বৰূপে এই পেনটো যদি মই এজন উপভোক্তা হিচাপে কিনি আনিছো ইয়াক আৰু বেলেগ একো মোৰ হাতত কৰিবলগীয়া নাই কিনি আনিছো আৰু তাক মই লিখা কামত ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছো বিস্কুটৰ পেকেট এটা কিনি আনিছো তাক আৰু বেলেগ ৰূপলৈকে ৰূপান্তৰ কৰাৰ প্ৰয়োজন নাই ৰেডি টু ইউজ আনৰেপ কৰা আৰু তাক খাবলৈ আৰম্ভ কৰা পাৰিবা গতিকে এনেবোৰ দ্ৰব্যক আমি কি বুলি কম চূড়ান্ত দ্ৰব্য টিভিটো কিনি আনিছো মোবাইল ফোনটো কিনি আনিছো তাক আৰু বেলেগ ৰূপলৈকে ৰূপান্তৰ কৰাৰ কোনো দৰকাৰ নাই আনিয়ে ব্যৱহাৰ কৰিব পাৰি গতিকে এনেবোৰ দ্ৰব্যক আমি কম চূড়ান্ত দ্ৰব্য বুলি কিন্তু এই চূড়ান্ত দ্ৰব্যবোৰ উৎপাদন কৰিবৰ কাৰণে আমাক যিবোৰ উপাদানৰ দৰকাৰ পৰিব সেইবোৰ উপাদানক আমি কম মধ্যৱৰ্তী দ্ৰব্য ইন্টাৰমিডিয়েট গুডছ যেনেকৈ কাপোৰ টি-শাৰ্টটো মোৰ বনাবৰ কাৰণে দৰকাৰ পৰিছে লুজ ক্লথ কাপোৰ মই কিন্তু এজন উপভোক্তা হিচাপে কম মোক এটা শাৰ্টৰ দৰকাৰ মই কাপোৰৰ দৰকাৰ বুলি কোৱা নাই মই এটা সিলাই মেচিনৰ দৰকাৰ বুলি কোৱা নাই কিন্তু এটা নিশ্চিত কথা যে ইয়াক সিলাই কৰিবৰ কাৰণে এটা সিলাই মেচিনৰ দৰকাৰ পৰিছে কিন্তু কোনোবাই ইন্ডাষ্ট্ৰীত ব্যৱহাৰ কৰিছে এই শাৰ্টটো বনাবৰ কাৰণে যি কাপোৰখিনি ব্যৱহাৰ কৰা হৈছে যি মেচিনটো ব্যৱহাৰ কৰা হৈছে এইবোৰক আমি কি বুলি কম মধ্যৱৰ্তী দ্ৰব্য বুলি কম এই পেনটোৰ যে উদাহৰণ দিছিলো এই পেনটো বনাবৰ কাৰণে যি ধাতু ব্যৱহাৰ কৰা হৈছে যি চিয়াহী ব্যৱহাৰ কৰা হৈছে সেইবোৰ যিটো মেচিনত ব্যৱহাৰ কৰা হৈছে এই আটাইবোৰকে আমি কি বুলি কম মধ্যৱৰ্তী দ্ৰব্য বুলি কম গতিকে মধ্যৱৰ্তী মধ্য শব্দটোৱে মাজৰ বুজায় মাজত কেঁচা সামগ্ৰী হিচাপে যিবোৰ দ্ৰব্য ব্যৱহাৰ কৰিছো তাক কোৱা হয় মধ্যৱৰ্তী দ্ৰব্য বুলি আৰু যিটো ৰেডি টু ইউজ আনিয়ে ব্যৱহাৰ কৰিব পাৰি এনেবোৰ সামগ্ৰী কোৱা হ'ব চূড়ান্ত দ্ৰব্য বুলি এই দুটা ধাৰণাৰ পিছত আৰু এটা আমাক ইয়াতে ধাৰণাৰ প্ৰয়োজন হ'ব সেইটো হৈছে প্ৰায় ব্যৱহাৰ কৰো ঘৰুৱা আৰু জাতীয় ইংৰাজীত ডমেষ্টিক বুলি কওঁ আৰু এটা কওঁ আমি নেশ্যনেল এইটো খুব ইন্টাৰেষ্টিং কনসেপ্ট এটা জাতীয় আয়ৰ ক্ষেত্ৰত আমি যিটো ডমেষ্টিক বুলি কওঁ বা ঘৰুৱা শব্দটো কওঁ ঘৰুৱা শব্দটোৱে ইয়াত পৰিয়ালসমূহক নুবুজায় ইয়াক বুজাব দেশখনৰ যিটো ভৌগোলিক চাৰিসীমা এই ভৌগোলিক চাৰিসীমাৰ ভিতৰৰ অংশখিনিক আমি কম
ঘৰুৱা অংশ ঘৰুৱা খণ্ড এইখিনি খণ্ডত আমি যিবোৰ কাৰ্য সম্পাদন কৰিম সেইখিনিকে দেশখনৰ দৃষ্টিকোণেৰে আমি কম ডমেষ্টিক এক্টিভিটি ঘৰুৱা খণ্ডৰ কাৰ্য জাতীয় বুলি কোৱাৰ লগে লগে এটা ইয়াতে ইন্টাৰেষ্টিং পাৰ্ট এড হয় হেতু কি দেশখনৰ কোনো এটা উপাদান যদি আমি বিদেশত প্ৰয়োগ কৰি তাৰ পৰা কোনো সুবিধা গ্ৰহণ কৰি আছো তেতিয়া হলে সেইখিনিকো আমি দেশৰে উৎপাদন দেশৰে উপাৰ্জনৰ মাজত অন্তৰ্ভুক্ত কৰিম মানে যদি কথাখিনি জটিল লাগিছে এটা মই উদাহৰণ দিউ চাবা এটা পৰিয়ালৰ 4 জন সদস্য তাৰ 3 জন ভাৰততে থাকে আৰু ভাৰততে তেওঁলোকে উপাৰ্জন কৰে তিনিওজনে মিলি সৰ্বমুঠ 30,000 টকা উপাৰ্জন কৰিলে এই 30,000 টকাটোক আমি কম ঘৰুৱা আয় দেশখনৰ দৃষ্টিত 4 নম্বৰ যিজন সদস্য আছিল এই সদস্যজন থাকে ডুবাইত আৰু তাতেও তেওঁ উপাৰ্জন কৰে এই পৰিয়ালৰ চতুৰ্থ সদস্যজনে যিখিনি উপাৰ্জন কৰে তেওঁ কিছু নিজে খৰচ কৰে আৰু বাকিখিনি তেওঁ পৰিয়ালটোৰ নামত ঘৰলৈকে পঠাই দিয়ে মানে ভাৰতলৈ পঠাই দিয়ে ভাৰতীয় মুদ্ৰাৰে তেওঁ পঠাই দিয়া উপাৰ্জনখিনি মই এটা আনুমানিক এমাউন্ট ৰাখিলো 10,000 এতিয়া কথাটো চোৱা পৰিয়ালৰ এই চতুৰ্থ সদস্যজনে ডুবাইত উপাৰ্জন কৰি পঠাই কলৈ দি আছে ভাৰতলৈ পঠাই দি আছে তেন্তে পৰিয়ালটোৰ সৰ্বমুঠ উপাৰ্জন কিমান কম নিশ্চয় 40,000 কম কিয়নো ভাৰততে থাকি উপাৰ্জন কৰি আছে 3 জনে 30,000 আৰু বিদেশত উপাৰ্জন কৰি ভাৰতলৈ পঠাই দি আছে আন এজনে 10,000 গতিকে সৰ্বমুঠ পৰিয়ালটোৰ উপাৰ্জন কোৱা হ'ব 40,000 টকা জাতীয় আয়ৰ ক্ষেত্ৰত এই ধাৰণাটো প্ৰযোজ্য হয় জাতীয় আয় বুলি ক'লে যদি ভাৰতীয় উপাদান এটা বিদেশত প্ৰয়োগ কৰি আমি আয় অৰ্জন কৰি আছো তেতিয়া হলে তাকো কোৱা হ'ব জাতীয় আয়ৰ অংশ বুলি এই ধাৰণাটো আমাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ তাৰ পিছত এটা আৰু ইম্পৰ্টেন্ট কনসেপ্ট আমাক ইয়াতে দৰকাৰ পৰে হেতু হৈছে মাৰ্কেট প্ৰাইস অৰ্থাৎ বজাৰ ভিত্তিক মূল্য আৰু এটা কোৱা হৈছে ফ্যাক্টৰ কষ্ট মানে উৎপাদন ব্যয় মূল্য এই দুটা ধাৰণা এনেকৈ বুজি লবা মাৰ্কেট প্ৰাইস বুলি ক'লে বজাৰ মূল্য বুলি ক'লে বজাৰত বিক্ৰী কৰিবলৈ উলিয়াই দিয়া সামগ্ৰীটোৰ লগত কেইটামান উপাদান আৰু অন্তৰ্নিহিত হয় যেনেকৈ আজিৰ সময়ত তোমালোকে এটা বস্তু এটা কথা খুবেই শুনি থকা হেতু হৈছে জিএসটি গুডছ এণ্ড সাৰ্ভিস টেক্স ফুল ফৰ্মত কয় অসমীয়াত তাক দ্ৰব্য আৰু সেৱা কৰ বুলি কয় ধৰা হল তুমি 10,000 টকাৰ এটা মোবাইল ফোন কিনিবলৈ গৈছা 10,000 টকীয়া মোবাইল ফোন এটা কিনিবলৈ গৈছা দোকানীজনে তোমাক চাৰ্জ কৰিছে 11,800 টকা তুমি সুধিলা যে ফোনটোৰ দামটো 10,000 টকা আপুনি মোৰ পৰা কিয় 11,800 বিচাৰিলে দোকানীজনে তোমাক উত্তৰ দিলে ইয়াতে 18% জিএসটি আছে তো তোমাৰ বাবে দাম হ'ব 11,800 টকা এই যে তুমি 11,800 টকা দি ফোনটো কিনি আনিলা এইটো হ'ব তোমাৰ বজাৰ মূল্য কিয়নো ইয়াতে কৰ সংযুক্ত হৈ আছে কৰ তাত এড হৈ আছে সামগ্ৰীটোৰ দাম কিমান আচলতে 10,000 টকা তাৰ লগত কৰ আহি যোগ হোৱাৰ কাৰণে তোমাৰ বাবে মূল্য কিমান হৈছে 11,800 টকা এই 11,800 টকাটোক আমি বজাৰ মূল্য বুলি কওঁ আনহাতে যেটো মই ফ্যাক্টৰ কষ্ট বুলি কৈছো উপাদানগত মূল্য বুলি কৈছো উপাদানগত মূল্যটোৱে বুজায় যে দ্ৰব্যবিধ উৎপাদন কৰিবলৈ আমি যিবোৰ উপাদান একত্ৰিত কৰিছো সেই উপাদানবোৰ ক্ৰয় কৰিবলৈ উপাদানবোৰ সংগ্ৰহ কৰিবলৈ আমি কিমান টকা খৰচ কৰিছো সেইটো কোৱা হ'ব উপাদানগত মূল্য বা ফ্যাক্টৰ কষ্ট বুলি কোৱা হ'ব আন এক উদাহৰণ এনেকৈ চোৱা যদি এখন ৰেষ্টুৰেণ্টত এখন মিঠাইৰ দোকানত যদি মিঠাইটো তুমি মই উপভোক্তা হিচাপে 10 টকাত কিনিবলৈ পাইছো নিশ্চিত যে তাক বনাবলৈ 10 টকা খৰচ পৰা নাই নহলে আমাক বিক্ৰেতাজনে 10 টকাত বিক্ৰী কৰিব নোৱাৰিলেহেঁতেন তাত তেওঁলোকে উৎপাদন কৰিবলৈ যদি 8 টকা 7 টকা বা 5 টকা খৰচ কৰিছে তাত তেওঁলোকে কৰ সাবসিডি বা সাহায্য বা তেওঁৰ প্ৰফিট এই আটাইকেইটা যোগ কৰিহে মোক 10 টকাত আগবঢ়াই দিছে তুমি যদি অকমান ভালকৈ ইনভেষ্টিগেশন কৰা তেতিয়া হলে দেখিবলৈ পাবা যে মিঠাইটো বনাবলৈ যিবোৰ উপাদানৰ দৰকাৰ পৰিছে চেনি দৰকাৰ পৰিছে মই আটা বা ময়দাৰ দৰকাৰ পৰিছে কম বেছি পৰিমাণে বা গাখীৰৰ দৰকাৰ পৰিছে এই আটাইবোৰ দ্ৰব্য সংগ্ৰহ কৰিবলৈ যিখিনি টকা খৰচ কৰিছে প্ৰতিটো মিঠাইৰ বিপৰীতে সেইখিনি হৈছে তাৰ উৎপাদন ব্যয় মূল্য গতিকে প্ৰতিটো দ্ৰব্যৰ ক্ষেত্ৰতে আমি দুটাকৈ মূল্য পাম এটা কোৱা হ'ব বজাৰ ভিত্তিক মূল্য আৰু আনটো কোৱা হৈছে উৎপাদন ব্যয় মূল্য বজাৰ ভিত্তিক মূল্যটোক আমি ইংৰাজীত কম মাৰ্কেট প্ৰাইস আৰু যেটো ফ্যাক্টৰ কষ্ট অৰ্থাৎ উৎপাদনগত মূল্য হেতু ফ্যাক্টৰ কষ্ট বুলি কব তো এই ধাৰণাখিনি যদি আমাৰ স্পষ্ট হৈ থাকে তেতিয়াহলে ইয়াৰ আগত যিখিনি বস্তু পঢ়িবলৈ যাম অৰ্থাৎ এই যে মই লিখি থৈ দিছিলো সম্পৰ্কিত সমষ্টি ৰিলেটেড এগ্ৰিগেটস এই ৰিলেটেড এগ্ৰিগেটস বা প্ৰকাৰসমূহ পঢ়িবলৈ এই ধাৰণাসমূহে আমাক সহায় কৰিব
গতিকে এতিয়াৰ বাবে এইখিনি তোমালোকৰ কনসেপ্ট থাকিল নেক্সট আমি টপিক এটা আৰম্ভ কৰিম যে কেনেকৈ দেশ এখনৰ জাতীয় আয় গণনানো কৰিব পাৰি কি পদ্ধতি কি উপায় ল'ব পাৰো সেইখিনি বিষয়ে আমি আলোচনা কৰিম পৰীক্ষাৰ দৃষ্টিৰে যদি ক'ব লাগে তেতিয়া হলে এই পদ্ধতি কেইটা জাতীয় আয় গণনা কৰাৰ পদ্ধতি কেইটাৰ পৰা প্ৰতি বছৰে এটা কোৱেশ্চন 6 মাৰ্কত সুধিয়ে আছে ফাইনেল পৰীক্ষাত প্ৰত্যেক বছৰে সুধি আছে গতিকে আমি মেথডস কেইটা কেনেকৈ গণনা কৰিব পাৰি অলপমান ভালকৈ চাব লাগিব তাৰ মাজৰ পৰা এটা যিকোনো কোৱেশ্চন ফৰ 6 মাৰ্ক থাকিবই যেটো মই ইয়াৰ আগতে কোৱেশ্চন প্যাটাৰ্ন কেনেকুৱা হয় সেই বিষয়ে আলোচনা কৰাৰ সময়ত কৈছিলো যে আমাৰ যেটো দুটা পাৰ্টত বিভক্ত হৈ আছে গোটেই সিলেবাসটো পাৰ্ট এ ৰ পৰা যেটো আমি সমষ্টিবাদী অৰ্থনীতি পাইছো তাৰ পৰা দুটাই 6 মাৰ্কৰ কোৱেশ্চন থাকে এটা 8 মাৰ্কৰ কোৱেশ্চন থাকে আৰু 6 মাৰ্কৰ এটা কোৱেশ্চন মোষ্ট প্ৰবাবলি এই চেপ্টাৰটোৰ পৰা থাকে তাকো মই দেখাত হেতু এই যে জাতীয় আয় গণনা কৰাৰ পদ্ধতিৰ কথা কৈছো তাৰ মাজৰ পৰাই থাকে সো ইয়াৰ পিছৰ ক্লাছটোত মই জাতীয় আয় গণনা কৰাৰ পদ্ধতিসমূহৰ বিষয়ে আলোচনা কৰিম গতিকে তেতিয়ালৈ এতিয়া এই পৰ্যন্ত যিখিনি কথা কৈছো সেইখিনি অকমান পঢ়িবলৈ যত্ন কৰিবা ধন্যবাদ